গোটেই উইকটোত অনলি এটা দিনে আছে যোনদিনা মই উইদাউট এলাৰ্ম শোৱাৰ পৰা উঠো পিছে সোনকালে নহয় দেই দেৰিকে একচুৱেলি দেৰিকেও নহয় মোক যেতিয়া মন যায় তেতিয়া এণ্ড দেটছ অভিয়াছলি ছানডে পিছে ৱৰ্কআউটৰ নামত এতিয়া মোৰ জীৱনটো একেবাৰে শূন্য সেইকাৰণে অলপ ট্ৰাই কৰোঁ উইকেণ্ড বা যিকোনো হলিডেত নিজৰ বডিটোক অলপ টাইম দিবলৈ বিকজ উইকৰ বাকী 6 ডেজত যিহেতু কলেজ থাকে চ' নিজৰ বডিটোক মেইনটেইন কৰিবলৈ অলপ ডিফিকাল্ট হয় মোৰ এটা বিগেষ্ট উইকনেছ কি জানেনে গাইজ মই যিমানেই ট্ৰাই কৰোঁ আনহেল্ডিবোৰ এভইড কৰি হেল্ডি খাবলৈ সিমানেই মোক নুডলছ ম'ম'য়ে বেছি এট্ৰেক্ট কৰে যাৰ বাবে মই 2 কেজি ৱেইট লছ কৰিলে 4 কেজি ৱেইট গেইন কৰোঁ চ' আজিও একেই খাই দিওঁ এক পেকেট নুডলছ লগতে লেপটপত বহুত দিন আগতে এখন ফিল্ম ভৰাই থৈছিলোঁ যিখন আজিহে চাবলৈ সময় পালোঁ পিছে ফিল্মখন চেছ কৰি গা ধুবলৈ যাওঁতে বহুত দেৰি হৈ গ'ল আৰু গা পা ধুই মা আৰু মই ৰেডি হ'লো এখন তুলনি বিয়ালৈ যাবলৈ বিয়াত মা মই দুয়োজনে বহুতখিনিয়ে চিনাকি মানুহ লগ পালোঁ সেইকাৰণে খাই থকাৰ সময়তো মোৰ ক্লিপছ ল'বলৈ অলপ বেয়া লাগিলে আৰু গাইজ এইজনে মোৰ স্কুলৰ জুনিয়ৰ নিকিতা দেই Okay, so that's all for today. See you soon in my next mini vlog.